Hello everyone, welcome to this video. A video to hoy work and timer part 2. Part 1 to মই আপলোড কৰি থৈছো যদি আপোনালোকে চোৱা নাই প্লিজ এটো চাই লব নহলে এইটো ক্লাসটো আপোনালোকে বুজি নাপায় কালি মই কোৱেশ্চন নম্বৰ 14 লৈকে কৰিলো আৰু কোৱেশ্চন নম্বৰ 15 টু আপোনালোকে নিজে কৰিব হেতু ইজি হয় টেলিগ্ৰামত মোৰ টেলিগ্ৰাম চেনেলত পিডিএফ টো পাই যাব এতিয়া আমি কোৱেশ্চন নম্বৰ 16 কৰিম সো আমাৰ কোৱেশ্চন নম্বৰ 16 অকমান ডিফাৰেন্ট হয় কোৱেশ্চনটো কিন্তু এপ্ৰোচটো সেম থাকিব কালি যেনেকুৱা কৰিছিলো So question number 16 to চাও কি হয় প্ৰথম কোৱেশ্চনটো আপোনালোকে চাই লওক এই বস্তুটো ইৰেজ কৰি দিও প্ৰথম কোৱেশ্চনটো আপোনালোকে চাই লব মই কেনেকুৱা কৰো তাৰ পাছত আপোনালোকে ভিডিও পজ কৰি থাকিব সো প্ৰথম কোৱেশ্চনটো দিলে A and B can okay 16 নম্বৰ নকৰো 17 টো আগত কৰো 16 টো অকমান বেলেগ হয় বেলেগ মানে সেম কোৱেশ্চন হয় অকমান হাৰ্ড হয় সো 17 নম্বৰ A and B can do a piece of work in 12 days B and C can do it in 15 days and C and A in 20 days If A, B and C work together, they will complete the work in. So question number 17. আমাক কি কৈছে A আৰু B এটা কামক 12 দিনত শেষ কৰে B আৰু C হেতু কামকে 15 দিন লগাই শেষ কৰে আৰু C আৰু A হেতু কামকে 20 দিনত শেষ কৰে সো সম্পূৰ্ণ কামটো কিমান আমি কেনেকা ওলাও কালি শিকি থৈছো সম্পূৰ্ণ কামটো হিয়তৰ এলসিএম লৈ লম সো এলসিএম টো কি হৈ গল 60 হৈ গল মানে A + B এদিনত 5টা কাম কৰে B plus C এদিনত 4টা কাম কৰে আৰু C plus A এদিনত 3টাকে কাম কৰে এটো ইমানটো লগে ঠিক আছে এতিয়া আমাক সুধিছে A B আৰু C একে লগত কাম কৰিলে কিমান দিনত কামটো শেষ হ'ব সো আমি লাস্ট আগৰ ক্লাছত আমি কেনেকা পাইছিলো A এটো অকমান বাদ দিওক আমি আগত কেনেকা কৰিছিলো A B আৰু C কিবা এটা কামক 12 দিনত কৰে 15 দিনত কৰে আৰু 20 দিনত কৰে তেতিয়া সম্পূৰ্ণ কামটো কেনেকা ওলাও আমি সো সম্পূৰ্ণ কামটো ওলাও হেতৰ এলসিএম তাৰপিছত A এক দিনত কিমান কাম কৰে 5টা B এ 4টা C এ 3টা কাম কৰে সো A + B + C ডাইৰেক্ট ওলাই দিও আমি ইয়াৰ পৰা হয় না A + B + C এক দিনত কিমান কাম কৰে এক দিনত 12টা কাম কৰে কিন্তু ইয়াত আমি যদি A কেটা প্লাস কৰি দিও তেতিয়া A + B + C ৰ মান নোলায় কি ওলাব জানেন না সো ইয়াত A এটা B এটা C প্লাস হৈ আছে সো A + B + C ইয়াত দুটা A দুটা B দুটা C প্লাস হ'ব কৰিব লাগিব ঠিক আছে ইয়াতো আমি প্লাস কৰিব লাগিব এটো মেথডত সো দুটা A দুটা B দুটা C প্লাস কৰিব লাগিব এটো ইৰেজ কৰি দিও অকমান বুজি পালে ইয়াতো আমি ডাইৰেক্ট প্লাস কৰি পাই যাও কিন্তু ইয়াত যদি প্লাস কৰো আমাৰ A বহুতে এটো মিস্টেক কৰে A + B + C লিখি দিয়ে আৰু ইয়াত টোটাল কাম এক দিনত কিমান কৰে হেতু ওলাই দিয়ে কিন্তু এনেকা ওলালে নহব এই যেটো বস্তুকেটা প্লাস কৰি এই বস্তুকেটা প্লাস কৰিলে আমি কি পাম 12 জনটো পাইছো এটো A + B + C ৰ নহয় এটো টুৱাইস A + B + C ৰ হয় মানে দুটা A দুটা B আৰু দুটা C এক দিনত কিমানটো কাম কৰে হেতু দি ওলাই মানে হেতু দেখুৱাইছে আমাক হেতু ৰিজাল্টটো ওলাইছে কিন্তু আমাক দুটা A দুটা B দুটা C এদিনত মানে এই কামটো সম্পূৰ্ণ কিমান দিনত শেষ কৰিব হেতু না লাগে নহয় A B আৰু C মিলি পিনে কামটো কিমান দিনত শেষ কৰিব হেতু লাগে সো আমি এইটো অকমান বনাব লাগিব কোৱেশ্চনটো এটো ইৰেজ কৰি দিও মই অকমান চাব কেনেকুৱা কৰিম এই বস্তুটো অকমান ইৰেজ কৰিছো এতিয়া শুনিব ভালকে সো আমি জানো কি এটো এনেকা টেকনিক আহিলে আমি কেনেকুৱা কৰিম চাব আমি কি কৰিম এই ফালৰ বস্তুকেটা প্লাস কৰি দিম সো A + A কি হ'ব দুটা A প্লাস দুটা B প্লাস দুটা C এক দিনত কিমান কাম কৰে হেতু ওলাই দিব পাৰিম গুটে কেটা প্লাস কৰিলে একেটাও প্লাস কৰি দিব লাগিব সো 5 4 12 হৈ যাব মানে দুটা A দুটা B দুটা C এক দিনত কিমান কাম কৰে 12টা নিজৰে টেকনিক লগকছন অকমান তেতিয়া A B আৰু C এক দিনত কিমান কাম কৰিব 6টা কাম কৰিব হয় না সো আমি কি কৰিম আমি ইমানটো জানো কমন লবলৈ জানো হয় না কমন কেনেকা লম 2 কমন লৈ লম ইয়াত কি বাছিল A সো 2 কমন লৈ ইয়াত বাছিল A প্লাস ইয়াৰ পৰা কি বাছিব B প্লাস ইয়াৰ পৰা বাছিব C আৰু এফালে এদিনত কিমান কাম কৰে দুটা A দুটা B আৰু দুটা C এ 12টা সো A + B + C এদিনত কিমান কাম কৰে 12 টো ইয়াত পূৰণ হৈ আছিল হেফালে কৰে কি হ'ব হৰণ মানে এতিয়া 3 টো হৈছে হেফালে গলে ডিভাইড আৰু হেতু কি হৈ যাব মানে A B আৰু C মিলি পিনে এক দিনত কেটা কাম কৰে 6টা কাম কৰে ঠিক আছে এটো তো বুজি পাই গল ইমানটো এটো বুজি পাই গলে आंसर ওলাই গল হয় না A + B + C সম্পূৰ্ণ কামটো কিমান দিনত হৰিছে সো A + B + C এদিনত কিমান কাম কৰে 6টা কাম কৰে সো সম্পূৰ্ণ কামটো কিমান 60 এই কামটো কিমান দিনত কৰিব A + B + C
সো সম্পূৰ্ণ কামটো কিমান 60 ডিভাইডেড বাই a plus b plus c এদিনত কিমান কাম কৰে 6 is equal to 10 ডেজত কামটো a plus b plus c শেষ কৰিব মানে a b আৰু c 10 দিনত কামটো শেষ কৰি দিব ঠিক আছে ইজি আছিল এটো অকমান টেকনিকটো বেলেগ কিন্তু কৰোতেটো ইজিলি ওলাই গল বুজি পালে a plus b plus c কামটো 10 দিনত ওলাই দিব কেনেকা কৰিলো আমি সো আমি এই ফালৰ বস্তুকেটা প্লাস কৰি দিলো সো এইটো দুটা a দুটা b আৰু দুটা c হৈ গল সো দুটা a দুটা b দুটা c মিলি পিনে এটা কামক 12 দিনত কৰে সো a plus b plus c কিমান দিনত কৰিব তাৰ আধা 12 ৰ আধা দিনত কৰিব সো 12/2 হৈ গল আৰু হেতুকে 6 সো a plus b plus c দিনত কিমান কাম কৰে 6টা ওয়ার্ক আৰু আপুনি ইয়াতে a plus b plus c লিখি নি দিব এটো 2a plus 2b plus 2c হেতু মনত থব তাৰ পাছত a plus b plus c এদিনত 6টা ওয়ার্ক কৰে তেতিয়া এই সম্পূৰ্ণ কামটো কৰিবলৈ কিমান টাইম লগাব সো সম্পূৰ্ণ কাম ডিভাইডেড বাই এদিনত কিমান কাম কৰে হেতু উলাই দিলে হৈ যাব সো হেতু 10 ডেজ হৈ গল এটো ইৰেজ কৰিছো আপোনালোকে ভিডিও পজ কৰি লিখিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 16 কৰিম ইয়াত কি কৈছে a and b can complete a piece of work in 30 days মানে a আৰু b মিলি পিনে এটা কাম কৰিলে 30 দিনত শেষ কৰি দিয়ে b and c in 20 days আৰু c and a in 15 days ঠিক আছে মানে a আৰু b 30 ডেজত কাম শেষ কৰি দিয়ে b আৰু c 60 ডেজত c আৰু a 15 ডেজত এতিয়া সম্পূৰ্ণ কাম কিমান হয় এটো ওলাব লাগিব সো সম্পূৰ্ণ কাম কেনেকৈ উলিয়াম আমি ইহতৰ এলসিএম লৈ লম আৰু ইহতৰ এলসিএম টো হৈ যাব 60 a আৰু b এদিনত কিমান কাম কৰে দুটা b আৰু c এদিনত তিনটা আৰু c আৰু a এদিনত চাৰিটা কাম কৰে তেতিয়া আমি a b আৰু c এই গুটে কামটো শেষ কৰিবলৈ কিমান সময় লগায় হেতু কেনেকৈ ওলাম সো আমি কি কৰিম a এটো কি হ'ব twice a গুটে কেটা প্লাস কৰি দিম twice a twice b plus twice c আৰু হেতু twice a আৰু twice b plus twice c এক দিনত কিমান কাম কৰিব 4 5 6 7 8 9 9 কাম কৰিব মানে দুটা a দুটা b দুটা c এক দিনত কিমান কাম কৰিব 9টা কাম কৰিব মানে a plus b plus c এক দিনত তাৰ আধা কৰিব 9/2 a plus b plus c কি কিমান কাম কৰি আছে এক দিনত 9/2 এতিয়া আমাক সুধিছে যে a plus b plus c এই সম্পূৰ্ণ কামটো কিমান দিনত শেষ কৰিব সো আমি কি কৰিম সম্পূৰ্ণ কাম ভালকে মন কৰিব এটো ডিভাইডেড বাই এক দিনত কিমান কাম কৰি আছো সো এক দিনত আমি কিমান কাম কৰিছো 9/2 ঠিক আছে ইমানটো বুজি পালে সম্পূৰ্ণ ডিভাইডেড বাই এক দিনত কিমান কাম কৰি আছো ইজ ইকুয়াল টু এতিয়া আমি এই বস্তুটোকে এনেকা লিখিব পাৰিম 60 into 2/9 লিখিব পাৰিম কেলে মই দেখুৱাই আছো যেনেকৈ আমি এতিয়া ইমানটো এক্সপ্লেইন নকৰো অলপ কৰি আছো 3/2 আছে নহয় এটো ভিডিওত আহি আছে না আহি আছে সো 3/2 যোনটো আছে ইয়াক আমি 3 into 1/2 লিখিব পাৰো কেনেকৈ লিখিলো চাব সো ইয়াত আছে 3/2 এই 2 টো কি হয় এটা নাম্বার হয় কিন্তু ইয়াৰ সক এটো কি হয় এটা নাম্বার হয় তলত এটা ডিভাইডেড বাই এটা ফ্র্যাকশন আছে কিন্তু এই 2 টোক আমি 2/1 লিখিব পাৰিম 2 ডিভাইডেড বাই 1 মানে 2 হয় এতিয়া এই ডিভাইডৰ চিন যোনটো আছে এই ডিভাইডৰ চিন হেতুক যদি মই ইনটু চেঞ্জ কৰিব বিচাৰো নহয় 3 ইনটু কৰি দিও এই তলত যোনটো বস্তু আছে হেতু উল্টা হৈ যাব সো এটো 2/1 আছে এটো কি হৈ যাব 1/2 বুজি পালে সো ইয়াতো 60 ডিভাইডেড বাই 9/2 আছে সো ডিভাইডৰ চিনটো যদি মই ইনটুলে চেঞ্জ কৰো তেতিয়া এই তলৰ বস্তুটো চেঞ্জ হৈ যাব উল্টা হৈ যাব সো 60 into 2/9 ইমানটো বুজি পাই গল ইৰেজ কৰি দিও এটো এতিয়া 60 into 2/9 হৈ গল এটা কটাকটি কৰিম 3 3 * 9 3 20 * 60 এটো কিমান হৈ যাব 40 divided by 3 আৰু 40 divided by 3 আমি মিক্স ফ্র্যাকশনত কেনেকা লিখিম 13 1/3 ডেজত কামটো শেষ হৈ যাব 13 1/3 ডেজত কামটো শেষ কৰি দিব কোনে শেষ কৰিব a b আৰু c মিলি পিনে এতিয়া আমি ভুল কি কৰো মই লাস্ট টাইমও কৈছো ইয়াত 2a 2b 2c লিখিব লাগিব ভুলতে আমি a plus b plus c লিখি দিও কিন্তু হেতু কৰিলে নহব ঠিক আছে হেতু কৰিলে আনসার ভুল ওলাই যাব সো আমি ইয়াত লিখিব লাগিব দুটা a দুটা b দুটা c একদিনত কিমান কাম কৰে 9টা কাম কৰে তো এটা a এটা b এটা c কিমান কৰিব তাতকে আধাই কৰিব এটো ভিডিও পোস্ট কৰি লিখি লওক মই ইৰেজ কৰি আছো এটো ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 20 কৰিম কোৱেশ্চন নম্বৰ 20 18
18 আৰু 19 সেম কুৱেশ্যন হয় সেইটো আপোনালোকে পাৰিব কুৱেশ্যন নম্বৰ 22 কৰি দিওঁ A and B can complete a work in 8 days A আৰু B মিলি পিনে 8 দিনত শেষ কৰি দিব B আৰু C সো আপোনালোকে ভিডিঅ' পজ কৰি ট্ৰাই কৰক 6 দিনত আৰু C আৰু A 10 দিনত কাম শেষ কৰি দিব if they all work together they will complete the work so ইহতি একেলগত কামটো কৰিলে কিমান দিনত শেষ হ'ব আমি কি কৰিম ইয়াত LCM লৈ লম so LCM of 8 6 and 10 will be so 2 4 जा 8 2 3 जा 6 2 5 जा 10 ইয়াত একো কমন আছে নেকি কাটিবলে নাই 5 4 जा 20 23 जा 60 62 जा 120 so ইহতৰ LCM কি হৈ যাব 120 হৈ যাব ইহতৰ LCM 120 হৈ যাব তাৰ পাছত A plus B এ এক দিনত কিমান কাম কৰে so A plus B এ 120 টা কাম 8 দিনত শেষ কৰে so 120 divided by 8 কৰি দিম তেতিয়া এক দিনত কিমান কাম হয় এটো ওলাই যাব so 8 1 जा 8 তা উপৰত কইলে 8 1 जा 8 8 5 जा 40 so 15 দিনত কামটো শেষ কৰি দিব ঠিক তেনেকা B plus C এ কিমান কৰিব লাগিব আকৌ 120 by 6 কৰিব লাগিব হেতু হৈ যাব 20 আৰু C plus এ 12 দিনত কামটো শেষ কৰি দিব বুজি পালে এতিয়া আমাক কি কৈছে A B আৰু C মিলি পিনে কামটো কৰিলে কিমান দিনত শেষ হ'ব আমি কি কৰিম ইয়াত কৰি দিম একটা প্লাস so twice A plus 2B প্লাস কৰিলে 2A 2B 2C হ'ব মানে দুটা A দুটা B দুটা C এদিনত কিমান কাম কৰিব এদিনত হিয়তি so 7 47 টা কাম কৰিব so 2A 2B 2C এক দিনত কিমান টা কাম কৰিব 47 টা কাম কৰিব তেতিয়া A plus B plus C এদিনত কিমান কাম কৰিব 47 divided by 2 so A plus B plus C কিমান কাম কৰিব 47 divided by 2 এতিয়া আমাক কি কৈছে A plus B plus C এদিনত তো 47 divided by 2 কাম কৰে কিন্তু এই সম্পূৰ্ণ কামটো কৰিবলে কিমান লব সো আমি কি কৰিম সম্পূৰ্ণ কাম divided by এক দিনত কিমান কাম কৰে 47 divided by 2 আৰু এই বস্তুটোকে আমি 120 into 2 by 47 লিখিব পাৰো পাৰিম আমি so 120 into 2 divided by 47 so এটো আমি 240 লিখি দিও ওপৰটো আৰু 47 কৰি দিও ঠিক আছে তাৰ পাছত এতিয়া এটো কাট না খায় এটো এটা প্ৰাইম নাম্বাৰ হয় 47 সো আমি এই বস্তুটো কেনেকা কৰিম চাবো ভালকে 240 মিক্স ফ্ৰেকশনত বনাইলম ডিভাইডেড বাই 47 47 5 जा কইলে 200 হ'ব সো 47 5 जा কৰো 47 5 जा 7 5 जा 35 5 3 নিজে কৰক 5 4 जा 20 21 22 23 235 হ'ব 47 5 जा 235 ঠিক আছে এনেকাকে কৰিম তা বাসিব কি ৰিমাইন্ডাৰ 5 বাসিলে এতিয়া মই কি কৈছিলো 47 টো তলত আছে তো 47 টো তলতে লিখিব লাগিব তাৰ পাছত ৰিমাইন্ডাৰ যোনটো আছে হেতু ওপৰত লিখিব লাগিব তাৰ পাছত যোনটো এই বস্তুটো আছে নহয় এই বস্তুটো আমি এই ফালে লৈ আনিম সো ইয়াত লিখি দিম ঠিক আছে বুজি পালে 5 5 by 45 ডেজত কামটো শেষ হৈ যাব 5 5 by 45 ডেজত কামটো শেষ হৈ যাব এই বস্তুটো ইৰেজ কৰিছো এতিয়া আপোনালোকৰ কোৱেশ্চনটো হাৰ্ড লাগিব পাৰে কিন্তু মই লেভেলটো এডু কাৰ এনেকুৱা কেলে আনিলো কাৰণ যদি আমি একেটা কোৱেশ্চন প্ৰেক্টিস নকৰো নহয় তেতিয়া আমাৰ ইজি কোৱেশ্চন কেটাও হাৰ্ড লগা স্টাৰ্ট হৈ যায় সো আমি যদি হাৰ্ড কোৱেশ্চন কেটা এবাৰ ভালকে কৰি দিও তেতিয়া আমাৰ ইজি কোৱেশ্চন কেটা তো এক্সামত এনে হৈ যাব আৰামসে ওলাই যাব সো আমি কোৱেশ্চন নম্বৰ 20 কৰিলো এতিয়া আমি কোৱেশ্চন নম্বৰ 21 কৰিম এতিয়া সো এতিয়া কোৱেশ্চন নম্বৰ 21 এতিয়া এইটোত অকমান টাইপ চেঞ্জ হৈছে if A and B can complete a work in 18 days so A আৰু B এটা কামক 18 দিনত শেষ কৰে A আৰু C এটা কামক 12 দিনত শেষ কৰে আৰু B আৰু C হেতু কামকে 9 দিনত শেষ কৰে তেতিয়া আমাক কৈছে B alone can do the work so तो B अकेले उसी काम को कितने दिनों में पूरा कर सकता है E ইমান দিনত কাম হে কৰে E ইমান দিন আৰু B plus C 9 দিনত সো সম্পূৰ্ণ কামটো কিমান LCM ওলাব লাগিব LCM কি হ'ব ইহঁতৰ সো আমি ওলাব লাগিব 6 6 जा 36 হৈ যাব ঠিক আছে LCM হৈ যাব 36 সো 18 2 जा 36 12 3 जा 36 9 4 जा 36 ঠিক আছে মানে A plus B এ দুই দিনত কামটো এদিনত দুটা কাম কৰিব A plus C এদিনত তিনটা কাম কৰিব B plus C এদিনত চাৰিটা কাম কৰিব এতিয়া আমি যেনেকৈ এপ্ৰোচ কৰিছিলো নহয় তেনেকৈ কৰিম দুটা A দুটা B দুটা C এক দিনত কিমান কাম কৰিব সো
9টা কাম কৰিব, 2টা A 2টা B 2টা C এ এক দিনত। এইটো অকণমান হাৰ্ড হয় কুৱেশ্যনটো, তথাপি মই আনিলোঁ কাৰণ প্ৰেক্টিছ নকৰিলে নহ'ব। চ' 2টা A 2টা B 2টা C এক দিনত কিমান কাম কৰিব? 9টা। মানে এটা A এটা B এটা C এ এক দিনত কিমান কাম কৰিব? 9/4 কাম কৰিব। অ'কে, 9/2 কাম কৰিব, আধা কামটো কৰিব, হয় নাই? ঠিক আছে, এটা A এটা B এটা C এ 9/2 কাম কৰিব। এতিয়া আমাক সুধিছে কি বি এ অকলে কিমান দিনত কামটো শেষ কৰিব। চ' বি আমাৰ বি লাগে, হয় নাই? চ' আমি এই বস্তুটোকে এনেকৈ লিখিব পাৰিম, এই বস্তুটো A + B + C নিলিখাকৈ আমি এনেকৈ লিখিব পাৰিম A + C + B লিখিব পাৰিম। ঠিক আছে, মানে A + C আৰু B এ এদিনত কিমান কাম কৰে? 9/2 কাম কৰে। ঠিক আছে, আমি জানোনে নাই A আৰু C এদিনত কিমান কাম কৰে? 3 কাম কৰে। চ' A আৰু Cৰ জেগাত আমি 3 লিখিব পাৰিম, প্লাছ B। চ' কিমান কাম কৰে? 9/2 কাম কৰে। তাৰপাছত আমি বি যদি ভেলুটো ওলাব বিচাৰোঁ, চ' এইটো ইকুৱেল দি দিওঁ। চ' বি এৰ ভেলুটো ওলাব বিচাৰোঁ, তেতিয়া 3টোক আমি সেইফালে পঠিয়াই দিম। চ' 9/2 - 3, আৰু এই বস্তুটোক ছল্ভ কৰিলে আমি কি পাম? 2 9 - 6 পাম, আৰু 3/2 পাম। মানে বি এ এদিনত কিমান কাম কৰে? 3/2 কাম কৰে। বি এ এদিনত কিমান কাম কৰে? 3/2 কাম কৰে। চ' বি এ সম্পূৰ্ণ কামটো কৰিবলৈ কিমান টাইম লগাব? চ' সম্পূৰ্ণ কাম কিমান হয়? 36 / এদিনত কিমান কাম কৰে? 3/2। এই বস্তুটোকে আমি 36 × 2/3 লিখিব পাৰিম। কটাকটি কৰিম, 3 × 1 = 3, আৰু এইটো 3 × 1 = 3, 3 × 2 = 6, তো 12 × 2 = 24 ডেইজত বি এ কাম শেষ কৰি দিব পাৰে। 24 ডেইজত বি এ কাম শেষ কৰি দিব পাৰে। বুজি পালে? আমি অকল কি কৰিলোঁ? A + Cৰ জেগাটোত A + C এদিনত কিমান কাম কৰে? 3টা কাম কৰে, আমি এইটো ওলাই দিম। মানে কথাটো কি, A + C এ এক দিনত 3টা কাম কৰে, আৰু বি এ কিমান কাম কৰে যাতে সেই কামটো 9/2 হৈ যায়। চ' আমি লিখিলোঁ A + C এ 3টা কাম কৰে, প্লাছ B = 9/2। তাৰপাছত আমাৰ অকল বি এ এদিনত কিমান কাম কৰে সেইটো ওলাব লাগে। চ' বি ইয়াত থলোঁ, আৰু বাকী বস্তুটো আমি 3টো সেইফালে পঠিয়াই দিলোঁ। মানে টোটেল ৱৰ্ক মাইনাছ। চ' এদিনত কিমান কাম হৈছে? 9/2। চ' এদিনত কাম হৈছে 9/2 মাইনাছ এদিনত A + C এ কিমান কাম কৰিছে সেইটো মাইনাছ কৰি দিলে বি এ এদিনত কিমান কাম কৰিছে সেইটো ওলাই যাব। বুজি পালে? চ' আমি এইটো মাইনাছ কৰিলোঁ, আমি বি এ এদিনত কিমান কাম কৰে? 3/2 কাম কৰে। ঠিক আছে, বি এ এদিনত 3/2 কাম কৰে, মানে বি এ সম্পূৰ্ণ কামটো কিমান দিনত শেষ কৰিব? চ' সম্পূৰ্ণ কাম / বি এ এদিনত কিমান কাম কৰে? চ' বি এ এদিনত 3/2 কাম কৰে। আৰু যেতিয়া আমি এইটোক ছল্ভ কৰিম, যদি এইটো বুজি পোৱা নাই মই আকৌ ভালকৈ কৰি দিছোঁ, ইয়াতো কৰিলে হ'ব, চাব ভালকৈ। চ' 36 × 2/3 লিখিব পাৰিম। তাৰপাছত 3 × 1 = 3, এইটোকো কাটিব লাগিব 3ৰে, 3 × 1 = 3, 3 × 2 = 6, 12 × 2 = কিমান হৈ যাব? 24 ডেইজত বি এ অকলে কামটো শেষ কৰি দিব পাৰিব। এতিয়া আমি ইয়াত বিৰ কথাটো ওলালোঁ। যদি আমাক এ বিচাৰিলে হয়, চ' এ যদি বিচাৰিলে হয় তেতিয়া আমি কি কৰিলোঁ হয় জানেনে? ইয়াত আমি বি বিচাৰিছে, সেইটো কাৰণে বি এ একদিনত কিমান কাম কৰে সেইটো ওলাই দিলোঁ। যদি এ বিচাৰিলে হয় তেতিয়া আমি বি আৰু চি এদিনত কিমান কাম কৰে সেইটো ওলালোঁ হয়। চ' বি আৰু চি এদিনত কিমান কাম কৰে? 4টা। চ' ইয়াত 4 বহালোঁ হয়, 4 সেইফালে পঠিয়াই আনচাৰ ওলাই দিলোঁ হয়। যদি চি ওলাব ক'লে হয় তেতিয়া আমি এ আৰু বি মিলি পিনে এদিনত কিমান কাম কৰে? এ আৰু বি মিলি পিনে এদিনত 2টা কাম কৰে, সেইটো ওলাই দিলোঁ হয়। তেতিয়া চি মানো ওলাই যাব। ইজি আছিলে কুৱেশ্যনটো। ইৰেজ কৰি দিওঁ মই এতিয়া, ইৰেজ কৰি আছোঁ, আপোনালোকে ভালকৈ নোট বনাই ল'ব। চ' মই এইকেইটা কুৱেশ্যন কৰাৰ পাছত মই ক'ব পাৰিম ৱৰ্ক এণ্ড টাইমৰ পৰা, মানে এনেকুৱা টাইপৰ যদি কুৱেশ্যন আহে আপোনালোকেতো সেইটো কমচে কম এৰি নাহে। এতিয়া আমি কোনটো নম্বৰ কুৱেশ্যন কৰিলোঁ? 21 কৰিলোঁ চাগে। এতিয়া আমি কুৱেশ্যন নম্বৰ 22 কৰিম। কুৱেশ্যন নম্বৰ 22, A and B can do a piece of work in 10 days. চ' A আৰু B এটা কামক 10 দিনত শেষ কৰে, 10 দিনত শেষ কৰে। তাৰপিছত B + C এ, B আৰু C এ সেইটো কামকে 15 দিনত শেষ কৰে, আৰু C আৰু A সেইটো কামকে 20 দিনত শেষ কৰি দিয়ে। আমাক কৈছে চি এ অকলে কিমান দিনত শেষ কৰিব কামটো। আমি জানো কেনেকৈ কৰিব লাগে। চ' সম্পূৰ্ণ কামটো কিমান হয় ওলাই লওঁ। চ' সম্পূৰ্ণ কামটো হ'ব 60। চ' A + B এ একদিনত কিমান কাম কৰে? 6টা। B + C এদিনত কিমান কাম কৰে? 4টা। C + A এদিনত কিমান কাম কৰে? 3টা কাম কৰে। চ' 2টা A 2টা B 2টা C এ এদিনত কিমান কাম কৰিব? চ'
চ' প্লাছ কৰি দিম 6 7 8 9 10 11 12 13 চ' দুটা এ দুটা বি দুটা চিয়ে এক দিনত 13টা কাম কৰিব হৈ গ'ল এতিয়া তেতিয়াহ'লে এটা এ এটা বি আৰু এটা চিয়ে এক দিনত কেইটা কাম কৰিব 13 ডিভাইডেড বাই 2 কাম কৰিব এতিয়া আমাক ওলাব কৈছে চিৰ কথাটো ওলাব কৈছে চিয়ে এক দিনত কিমান কাম কৰে তেতিয়া আমি কি কৰি দিম a প্লাছ b এ এদিনত কিমান কাম কৰে সেইটো বহাই দিম a প্লাছ b এদিনত কিমান কাম কৰে 6টা কাম কৰে সো 6 প্লাছ c ইজ ইকুৱেল টু 13 বাই 2 সো এইটো ইকুৱেল টু লিখি দিব ইকুৱেল টু 13 বাই 2 তাৰ পাছত আমি কি কৰিম অকল c মানটোৱে লাগে c এফালে থম বাকিটো হেফালে পঠিয়াই দিম আৰু এটো যদি আমি হেফালে পঠিয়াই দিও তেতিয়া আমাৰ আনসাৰটো কি হ'ব 13 ডিভাইডেড বাই 2 মাইনাস 6 আৰু এটো হৈ যাব 1 বাই 2 ঠিক আছে এটো হৈ যাব 1 বাই 2 মানে c এ এক দিনত 1 বাই 2 কাম কৰে c এ এক দিনত যদি আধা কাম কৰে তেতিয়া 60 কাম কৰিবলৈ কিমান সময় লাগিব সো সম্পূৰ্ণ কাম ডিভাইডেড বাই 1 বাই 2 আৰু এটো কি হৈ যাব 60 ইনটু 1 বাই 2 টো উল্টা কৰি দিলে কি হ'ব 2 হৈ যাব 2 বাই 1 এই তলত 1 থাকিলে একো কাম নাই তাক অতৰাই দিও So 60 into 2 কি হ'ব 120 60 into 2 কি হ'ব 120 60 into 2 হৈ যাব 120 বুজি পালে মানে c এ অকলে এই কামটোকে 120 দিনত শেষ কৰিব পাৰিব পজ কৰি দিওক মই ইৰেজ কৰি আছো এটো কোৱেশ্চন নম্বৰ কৰিম 23 ইয়াত কি কৈছে if a and b can complete a work in 12 days so a আৰু b এটা কামক 12 দিনত শেষ 12 দিনত শেষ কৰে বি আৰু সি হেতু কামকে 15 দিনত শেষ কৰে আৰু সি আৰু এ হেতু কামকে 20 দিনত শেষ কৰে তেতিয়া আমাক কৈছে বি এ অকলে কিমান দিনত কামটো শেষ কৰিব সো সম্পূৰ্ণ কামটো কিমান এইটো কৰিলো নেকি আমি ওকে এটো কৰা নাই কৰিলো আমি সো সম্পূৰ্ণ কামটো কিমান 60 সো a + b এক দিনত কিমান কাম কৰে 5টা b + c এক দিনত 4টা সো এইটো ইমানটো লগে এতিয়ালৈকে এক্সপার্ট হৈ গল এটো কাৰণে মই সোনকালে কৰিছো c + a এক দিনত কিমান কাম কৰে 3টা কাম কৰে এইকেটা মই সব বুজাই থৈছো আপোনালোকে ভালকে ফাৰ্স্ট ভিডিওটো চাই লব সো আমি কব পাৰিম দুটা a দুটা b আৰু দুটা c মিলি পিনে এক দিনত কেটা কাম কৰিব 12টা কাম কৰিব ঠিক আছে তেতিয়া হলে এটা a এটা b আৰু এটা c মিলি পিনে এক দিনত কেটা কাম কৰিব 6টা কাম কৰিব 12 বাই 2 মানে 6 হয় সো অকমান শর্টকাট কৰিলো তেতিয়া হলে আমাৰ কি ওলাব কৈছে b এ অকলে কিমান দিনৰ কাম হে কৰিব মানে b ৰে মান লাগে a + c মানটো আমাৰ না লাগে a আৰু c ৰ মান না লাগে মানে a + c এক দিনত কিমান কাম কৰে হেতু চাই ল সো a + c এ মানে c আৰু a মিলি পিনে এক দিনত কিমান কাম কৰে ভুলতে আপুনি 20 লিখি নি দিব হেতু এক দিনত 3টা কাম কৰে তো এটো 20 দিনত কামটো হে কৰে কিন্তু এক দিনত কিমান কাম কৰে 3টা মানে 3 + c তেতিয়া হলে 6 লিখিব পাৰিম মই ভুলতে এটো হদাই এৰো দি পাও সো c = কিমান হ'ব 3 টো এফালে গলে 6 - 3 আৰু হেতু হৈ যাব 3 মানে c এ এক দিনত কিমান কাম কৰে 3টা কাম কৰে c এ এক দিনত 3টা কাম কৰে c এ এক দিনত 3টা কাম কৰে তেতিয়া সম্পূৰ্ণ কামটো শেষ কৰিবৰ কাৰণে c এ কিমান দিন লগাব কেনেকৈ বলাম সম্পূৰ্ণ কাম ডিভাইডেড বাই c এ এক দিনত কিমান কাম কৰে 3টা = c এ 20 দিনত কাম শেষ কৰি দিয়ে c এ 20 দিনত কাম শেষ কৰি দিয়ে ঠিক আছে বুজি পালে c নহয় সৰি ভুলতে লিখিছো মই b এ 20 দিনত কাম শেষ কৰি দিয়ে এটো ভিডিও পজ কৰি আপোনালোকে লিখি লওক এতিয়া আমি কোৱেশ্চন নম্বৰ 24 কৰিম এটো আপোনালোকে বুজি পালে কোৱেশ্চন নম্বৰ 24 টো ইজি হয় আপোনালোকে হেতু নিজে ভিডিও পজ কৰি লওক সো কোৱেশ্চন নম্বৰ 24 মই কৰি আছো যদি নোৱাৰে ভিডিও প্লে কৰি চাব Question number 24 কি কৈছে A, B and C together can complete a work in 30 minutes. Okay, ইয়াত মিনিট আছে. So A, B আৰু C এটা কামক 30 মিনিটত শেষ কৰি দিয়ে. তাৰ পাছত A and B together can complete the same work in 50 minutes. A আৰু B হেতু কামকে 50 মিনিটত শেষ কৰে. So সম্পূৰ্ণ কাম কিমান হয় এটো উলাই লও আগতে. So সম্পূৰ্ণ কাম হ'ব 150 ঠিক আছে তেতিয়া a b আৰু c এক দিনত কিমান কাম কৰে 5টা কাম কৰে a আৰু b এক দিনত কেটা কাম কৰে 3টা কাম কৰে ঠিক আছে এতিয়া আমাক উলাব কৈছে যে c এ অকলে কিমান দিনত কামটো শেষ কৰিব এটো আমি কেনেকৈ ওলাম চাব এটো কি হয় a b আৰু c এক দিনত কিমান কাম কৰে এটো কি হয় a আৰু b এক দিনত কিমান কাম শেষ কৰে
সো এ আৰু বি এ একদিনত তিনিটা কাম কৰে সো এ আৰু বি এ চাব ইয়াত ভালকৈ একদিনত কেইটা কাম কৰে এ আৰু বি এ তিনিটা কাম কৰে তো বাকী কামটো কোনে কৰে চি এ কৰে সো সম্পূৰ্ণ টোটেল কাম 5টা হৈ আছে মানে বাকী কামটো এ আৰু বি এ তিনিটা কাম কৰিছে বাকী কেইটা কাম দুটা কাম চি এ কৰি আছে সেইটো কাৰণে 5টা কাম হৈছে সো আমি কি গম পালো চি এ একদিনত 5টা কাম কৰি আছে চি এ একদিনত 5টা কাম কৰি আছে 5টা ৱৰ্ক কৰি আছে চি এ একদিনত 5টা ৱৰ্ক কৰি আছে মানে চি অৰ গোটেই কামটো শেষ কৰিবলৈ কিমান দিন লাগিব সো টোটেল ৱৰ্ক ডিভাইডেড বাই এক দিনত মই কিমান কাম কৰি আছো ডিভাইডেড বাই 5 মানে চি অকলে এক দিনত সৰি চি এ দুটা কাম কৰি আছে চি এ দুটা কাম কৰি আছে সো চি এ এক দিনত দুটা কাম কৰে সম্পূৰ্ণ কাম ডিভাইডেড বাই এক দিনত কিমান কাম কৰে তেতিয়া হলে চি এ গোটেই কামটোক 75 ডেজত কমপ্লিট কৰি দিব চি এ সম্পূৰ্ণ কামটো 75 ডেজত শেষ কৰি দিব এইটো আপোনালোকে ভিডিঅ' প'জ কৰি লিখি লওক এতিয়া আমি কুৱেশ্যন নম্বৰ 25 হৈ গ'ল এইটো আপোনালোকে লিখিলে এতিয়া মই এইটো ইৰেজ কৰি আছো কুৱেশ্যন নম্বৰ 25 হৈ গ'ল কুৱেশ্যন নম্বৰ 24 হ'ল কুৱেশ্যন নম্বৰ 25 টো আমি কৰিছো সেম কুৱেশ্যন মানে এটো টাইপৰ আপোনালোকে পাৰিব এতিয়া আমি কুৱেশ্যন নম্বৰ 26 টো কৰো 26 কুৱেশ্যন নম্বৰ 26 আমাক কি কৈছে ৰাজ এণ্ড ৰাম ৱৰ্কিং টুগেদাৰ ডু এ পিচ অফ ৱৰ্ক ইন 10 days সো ৰাজ আৰু ৰাম একেলগত এটা কাম কৰিলে 10 দিনত শেষ কৰি দিয়ে তাৰ পাছত ৰাজ এলন কেন ডু দ্য ৱৰ্ক ইন 12 days ৰাজ অকলে কামটো কৰিলে 12 দিনত শেষ কৰে সো সম্পূৰ্ণ কামটো কিমান হেতু ওলাব লাগিব সো সম্পূৰ্ণ কামটো এনেকাকে ওলাই দিম আমি এলসিএম লৈ পিনে সো এলসিএম কি হ'ব ইহঁতৰ 5 6 যা 30 32 যা 60 হৈ যাব ঠিক আছে সম্পূৰ্ণ কামটো এলসিএম কি হৈ যাব 60 মানে সম্পূৰ্ণ কামটো কি হৈ গ'ল 60 এতিয়া মানে ৰাম আৰু ৰাজে এক দিনত কিমান কাম কৰি আছে 6টা আৰু ৰাজ অকলে এক দিনত কিটা কাম কৰি আছে ৰাজ অকলে এক দিনত 5টা কাম কৰি আছে ঠিক আছে ৰাজে অকলে এক দিনত 5টা কাম কৰি আছে এতিয়া আমাক কৈছে ৰামে অকলে কিমান দিনত কামটো শেষ কৰিব সো ৰাজে অকলে এক দিনত 5টা কাম কৰে আৰু ৰাম আৰু ৰাজে মিলি পিনে দুইটা একেলগত এক দিনত কিমান কাম কৰে 6টা মানে ৰামে কেটা কাম কৰি আছে এটা মানে ৰামে এক দিনত এটা কাম কৰি আছে একটা কাম কৰি আছে তেতিয়া গোটেই কামটো শেষ হ'বৰ কাৰণে ৰামে কিমান দিন লগাব টোটেল ৱৰ্ক ডিভাইডেড বাই এক দিনত কিমান কাম কৰিছে 1 হেতু কিমান হ'ব 60 ডেজত শেষ কৰিব সো ৰামে সেই কামটোকে 60 ডেজত শেষ কৰিব ঠিক আছে হৈ গ'ল এতিয়া মই এইটো ইৰেজ কৰি আছো এতিয়া আমি কুৱেশ্যন নম্বৰ 27 কৰিম কুৱেশ্যন নম্বৰ 27 টো অকমান হাৰ্ড আছে সো এ এণ্ড বি কেন ডু এ পিচ অফ ৱৰ্ক ইন 8 days সো এ আৰু বি এ প্লাছ বি এটা কামক 8 দিনত শেষ কৰিব 8 দিনত বি আৰু সি এটা কামক ভিডিঅ' প'জ কৰি আপোনালোকে ট্ৰাই কৰিব 12 দিনত তাৰ পাছত আমাক কি কৈছে এ বি আৰু সি এইটো কামকে 6 দিনত শেষ কৰে সো এ বি আৰু সি এইটো কামকে 6 দিনত শেষ কৰে সো আমি সম্পূৰ্ণ কামটো ওলাই লওঁ সো সম্পূৰ্ণ কামটো কিমান হ'ব ইহঁতৰ এলসিএম আৰু ইহঁতৰ এলসিএম হৈ যাব 24 মানে এ প্লাস বি এ এক দিনত কেটা কাম কৰে 3টা বি প্লাস সি এক দিনত কেটা কাম কৰে 2টা আৰু সি এ প্লাস বি প্লাস সি এ এক দিনত কেটা কাম কৰে 4টা কাম কৰে ঠিক আছে এতিয়া আমাক কি ওলাব কৈছে নাম্বাৰ অফ ডেজ ৰিকোয়াৰ্ড টু ফিনিশ দ্য ৱৰ্ক বাই এ এণ্ড সি মানে এ আৰু সি এইটো কামকে কিমান দিনত কৰে সো আমি কি কৰিম এ আৰু সি এই কামটো কিমান দিনত কৰে হয় না মানে আমি এ আৰু সি ৰ ভ্যালু ল'ব লাগিব মানে আমি তাৰ আগত বি ভ্যালুটো গম পাব লাগিব হয় না তো আমি কি কৰিম ভালকে শুনিব আমি এই ওপৰৰ কেটা প্লাস কৰি দিম হেতু আপুনি নিজে টেকনিক লগাব লাগিব কেলে প্লাস কৰি আছো আমি কাৰণ তাৰ পৰা আমি বি ৰ ভ্যালু পাই যাম কেনেকা চাব আপোনালোকে a plus b plus okay ইহতি এই দুটা গ্ৰুপে মিলি পিনে এক দিনত কিমান কাম কৰে ওলাই লওঁ সো এই দুটা গ্ৰুপে মিলি পিনে এক দিনত 5টা কাম কৰে 3টা আৰু 2টা 5টা সো a plus b plus c এক দিনত কিমান কাম কৰে 5টা কাম কৰে এতিয়া এইটোকে আমি এৰেঞ্জ কৰি এনেকা লিখিব পাৰিম a plus b plus c plus b লিখিব পাৰিম এক দিনত কেটা কাম কৰে 5টা আমি জানো না a plus b plus c এক দিনত কেটা কাম কৰে 4টা a plus b plus c এক দিনত কেটা কাম কৰে 4টা আৰু বি এ কিমান কৰিলে এটো 5টা হ'ব মানে বি এ এক দিনত এটা কাম কৰে ঠিক আছে ইয়াৰ পৰা আমি গম পাই গলো বি এ এক দিনত এই বস্তুটো ইৰেজ কৰি দিও মই লিখি দিছো
বিয়ে এক দিনত এটা কাম কৰে বিয়ে যদি এক দিনত এটা কাম কৰে আমি এটোত কি গম পাওঁ এ বি আৰু চি এক দিনত কিমান কাম কৰে এ বি আৰু চি এক দিনত 4টা কাম কৰে তাৰ ভিতৰত বিয়ে এটা কাম কৰে মানে এ আৰু চি মিলি পিনে এক দিনত কিমান কাম কৰে 3টা কাম কৰে গুড বুজি পাইছে আপোনালোকে এ আৰু চি মিলি পিনে এক দিনত 3টা কাম কৰে এ আৰু চি মিলি পিনে এক দিনত যদি 3টা কাম কৰে তেতিয়া সম্পূৰ্ণ কামটো শেষ কৰিবলৈ কিমান দিন লগাব সো সম্পূৰ্ণ কাম divided by এক দিনত কিমান কাম কৰো divided by 3 is equal to এটো হৈ যাব 8 মানে 8 ডেজত আমি সম্পূৰ্ণ কামটো শেষ কৰি দিও সো a + c এ 8 ডেজত সম্পূৰ্ণ কামটো শেষ কৰি দিয়ে সো এটো ভিডিও পোস্ট কৰি লিখি লব যদি বুজি না পায় অকমান ৰিভাইন্ড কৰি চাব অকমান হাৰ্ড কোৱেশ্চন আনিছো মই জানি বুজি নহলে তো কালি যোনটো আমি ইজি কোৱেশ্চন কৰিছিলো তেনেকুৱা এক্সামত মোস্ট প্ৰবাবলি আহে কিন্তু কেতিয়াবা কি হয় এনেকুৱা কোৱেশ্চনো আহি যায় আৰু তেতিয়া আমাৰ মাৰ্কটো এনে গুচি যায় হয় না টেকনিকটো জানো আমি কেনেকা কৰিব লাগে সেম টেকনিক হয় জাস্ট অকমান তাত কেনেকা কৰিব লাগে হেতু অকমান চেঞ্জ হয় প্যাটাৰ্নটো সো আজি ভিডিওটো নিমানটো আশা কৰিছো আপোনালোকে ভিডিওটো বুজি পাইছে যদি প্লিজ এটা লাইক কৰি দিব এন্ড থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও